পিপলিবাৰী শ্ৰী শ্ৰী গোপাল থানত চতুৰ্থ বাৰ্ষিক মাঘী পূৰ্ণিমা উৎসৱ উদযাপন শতাধিক ভক্তৰ সমাগম মাঘী পূৰ্ণিমাৰ উৎসৱত নলবাৰী জিলাৰ পশ্চিম নলবাৰী পিপলিবাৰীত বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক মাঘী পূৰ্ণিমা উৎসৱ উদযাপন কৰে ৰাতিপুৱা পৰিৱেশ প্ৰস্তুতিৰে মাঘী পূৰ্ণিমা উৎসৱৰ আৰম্ভণি হয় ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰজনী কলিতাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলন ধৰ্মীয় শোভাযাত্ৰাৰ শেষত হোম যজ্ঞ আৰম্ভ হয় দুপৰীয়া পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণৰ পিছত ৰাজহুৱা ভোগ গ্ৰহণ কৰে ভক্তসকলে আবেলি শ্ৰীকৃষ্ণ চৈতন্য দলৰ দ্বাৰা সংকীৰ্তন নাম পৰিৱেশন কৰিব পাঠক জিতেন দাসে সন্ধিয়া আতচবাজি প্ৰদৰ্শনৰ লগতে চিপাজাৰৰ পাঠিকা পম্পি ডেকাৰ নাগাৰ নামেৰে মাঘী পূৰ্ণিমা মহোৎসৱৰ সামৰণি পৰিব মাঘী পূৰ্ণিমা মহোৎসৱত পিপলিবাৰীৰ লগতে বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে শ্ৰী শ্ৰী গোপাল থানত সেৱা আগবঢ়োৱা পৰিলক্ষিত হয় ৰাতিপুৱাৰ পৰা ভক্তৰ মন আশা পূৰণাৰ্থে মাঘী পূৰ্ণিমা উৎসৱস্থলীৰ পৰিৱেশ উদুলি মুদুলি কৰি তোলে আমি এনে এটি মহৎ অনুষ্ঠানৰ ইয়াত আমি এই উদ্বোধন কৰিব পৰা আমাৰ জ্ঞান বুদ্ধি শক্তি সামৰ্থ্য একো নাই তথাপি মাত্ৰ উদযাপন সমিতিৰ নিৰ্দেশে আমি শিৰোধাৰ্য কৰিছোঁ এতিয়া আমি আহিছোঁ যে আজিৰ দিনটোৰ তাৎপৰ্য আজি মাঘী পূৰ্ণিমা অতি পবিত্ৰ দিন আমি ৰাইজৰ আগত ইয়াৰ ব্যাখ্যা দাঙি ধৰিব পৰা আমাৰ জ্ঞান বুদ্ধি নাই বুলি আগতে কৈছোঁ তথাপি আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি হ'ল এই পবিত্ৰ এটি তিথি এই কাৰণে হয়তো বহুতে জানে মহাপ্ৰভু গৌতম বুদ্ধই তেওঁ পূৰ্ণিমা তিথি বহাগ মাহৰ পূৰ্ণিমা তিথিত জন্ম বহাগ মাহৰ পূৰ্ণিমা তিথিত মৃত্যু এই গতিকে বহাগৰ যিটো পূৰ্ণিমা তিথি এইটো বুদ্ধ পূৰ্ণিমা হিচাপে মাঘী পূৰ্ণিমা তাৰ তাৎপৰ্য কি থাকে এইটোৱে হ'ল তাৎপৰ্য যে মহাপ্ৰভু বুদ্ধদেৱে আজিৰ তাৰিখত আজিৰ এই তিথিটোতে যিটো মাঘী পূৰ্ণিমা এই পূৰ্ণিমাৰ দিনাই তেখেতৰ নিৰ্বাণৰ দিন ঘোষণা কৰি ক'ব পাৰিছিল বুদ্ধদেৱে কৈছিল আজিৰ পিছত 3 মাহ পিছত যিটো বহাগ মাহৰ পূৰ্ণিমা তিথি আহিব সেইদিনা মোৰ নিৰ্বাণ হ'ব তেখেতে দেহ ত্যাগ কৰিব তেখেতে বৈকুণ্ঠগামী হ'ব আৰু সেই মৰ্মে সেই নিৰ্দিষ্ট তিথিত তেখেতৰ মহাপ্ৰয়াণ ঘটিছিল সেয়েহে আজি বৌদ্ধিকবিলাকেও অতি উলা মালহেৰে অতি ভক্তিভাৱে আজিৰ এই তিথিটো মাঘী পূৰ্ণিমা তিথিটো উদযাপন কৰা হয় আজিৰ এই উৎসৱস্থলীত উপস্থিত সমূহ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ নিবেদন কৰিছোঁ এই শ্ৰী শ্ৰী গোপাল থান মন্দিৰটো 1979 চনৰ 31 আগষ্টৰ দিনা স্থাপন কৰা হয় 29 আগষ্ট তাৰিখে আমাৰ এই চুবুৰীৰে বৰ্তমান তেখেত প্ৰয়াত হৰে কৃষ্ণ হালৈ তেখেতক প্ৰভু গোপাল গোসাঁয়ে সপোনত দেখুৱাইছিল যে এই গছডালৰ তলত মই ইয়াতে আছোঁ মোক অলপ আশ্ৰয় স্থান দিব লাগে তেতিয়া তেখেতে আমাৰ এই চুবুৰীৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আলোচনা কৰি 31 তাৰিখে 31 আগষ্ট 1979 সিদিনা ইয়াত এটা সাধাৰণ এটুকুৰা টিঙেৰে এটি গোসাঁই ঘৰ বনাই দিয়ে তাৰপিছত কালক্ৰমত এই 79 চনৰ পিছত আজিৰ এই বৰ্তমানৰ পৰ্যায়লৈ এই মন্দিৰটো আহি উপস্থিত হৈছে আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ যে আজিৰ যিটো উৎসৱ মাঘী পূৰ্ণিমা এই মাঘী পূৰ্ণিমা উৎসৱটো কিন্তু এই মন্দিৰ প্ৰতিষ্ঠাৰ দিনৰ পৰাই নাছিল ইয়াত 2012 চনত আমাৰ ইয়াতে এখন সাধাৰণ সভা হৈছিল এই সাধাৰণ সভাখনত সিদিনা ময়ো ইয়াত উপস্থিত আছোঁ
আমি আটাইয়ে মিলি ইয়াত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যিহেতু আমাৰ এই মন্দিৰটো স্থাপন কৰা হৈছে, ইয়াত এটি উৎসৱ আমি পালন কৰিব লাগে। তেতিয়া আমি ইয়াত এটা প্ৰস্তাৱ দিছিলোঁ যে মাঘী পূৰ্ণিমা উৎসৱটো আমাৰ ওচৰত নাই, গতিকে মাঘী পূৰ্ণিমা উৎসৱটো এই বছৰৰ পৰা আমি ইয়াতে পালন কৰিম। এই 2012 চনত প্ৰথম এই মাঘী পূৰ্ণিমা উৎসৱ ইয়াত আজিৰ নিচিনাকৈয়ে পালন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই কালক্ৰমত বিভিন্ন সদাশয় ব্যক্তিৰ দান বৰঙণিৰে এই মন্দিৰটোৰ কাম সম্পূৰ্ণ কৰা হৈছে। ইয়াত দাতাসকলৰ নাম উল্লেখ কৰাটো আজি এই মুহূৰ্তত অসম্ভৱ কথা হ'ব। গতিকে এই হিচাপতে আমি সেই মহান দাতাসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আজিৰ এতিয়া এই মাঘী পূৰ্ণিমা উৎসৱৰ এইবাৰৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ধৰ্মধ্বজা উত্তোলন। তাৰপিছত যিকেইগৰাকী মহান ব্যক্তি আশা দিয়া চেষ্টাৰ ফলত এই উৎসৱ অনুষ্ঠানটো গঢ়ি উঠিছে, তেখেতসকলৰ যিকেইজন বৈকুণ্ঠগামী হৈছে, যেনে প্ৰতিষ্ঠাতা প্ৰয়াত হৰকৃষ্ণ হালৈ আৰু ইয়াৰ ভূমিদাতা প্ৰয়াত নগেন তালুকদাৰ। তাৰপিছতে আমাৰ ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি মোৰ লগতে আছিল, মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ। সভাপতি আছিল প্ৰয়াত ত্ৰৈলোক্য বৰ্মন, তেখেতৰ বৈকুণ্ঠগামী হৈছে, এবছৰ হোৱাই নাই। আটাইকেইগৰাকীৰে তেখেতসকলৰ আমি স্মৃতিচাৰণ কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। তাৰপিছত বন্তি প্ৰজ্বলন হৈছে, বন্তি প্ৰজ্বলক কিছুমান নিৰ্ধাৰিত কৰা হৈছিল, তেখেতসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হৈছে। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণক আমি ময়ূৰ পক্ষীৰে এখন বাহন তৈয়াৰ কৰি এই বাহনত নগৰ পৰিভ্ৰমণ কৰা হৈছে। এই ধৰ্মীয় যিটো আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাটো 11:30 11:30 বজাত আৰম্ভ কৰা হৈছিল। 2টা বজাত আহি পুনৰ এই মন্দিৰত সোমাইছে। ভগৱান শ্ৰীকৃষ্ণক তাত আমি সম্বৰ্ধনা জনোৱাৰ পিছত আমাৰ ইয়াতে পুষ্পাঞ্জলি প্ৰসাদ বিতৰণ আদি হৈছে। তাৰপিছত এতিয়ালৈ ইয়াতে ভোগৰ ব্যৱস্থা চলি আছে। এতিয়ালৈ আমাৰ 3000মান মানুহে ইয়াত ভোগ গ্ৰহণ কৰিলে। 55 ভোগ, যিটো পকা ভোগ, ভাত দাইল এইবিলাক, তাৰপিছত পায়স পৰমান্ন আছে, এইখিনি চলি আছে। ইয়াৰ পিছত সন্ধিয়া সংকীৰ্তন পৰিৱেশন হ'ব আৰু নিশা 8 বজাত নাগাৰা নাম পৰিৱেশন হ'ব। চিপাঝাৰৰ কম্পি ডেকা পাঠিকা তেখেতৰ নাগাৰা নাম পৰিৱেশন হ'ব। তাৰপিছত নিশা 12 বজাৰ লগে লগে প্ৰতি বছৰে আমাৰ এইটো এটা বৈশিষ্ট্য যে 12 বজাৰ লগে লগে অনুষ্ঠানৰ আমি আনুষ্ঠানিকভাৱে সামৰণি ঘোষণা কৰোঁ। 12 বজাৰ পিছত ইয়াতে কোনো ধৰণৰ কাৰ্যসূচী নাথাকে আৰু এই অনুষ্ঠানটো এদিনীয়াকৈয়ে পালন কৰা হয়। এইখিনি আমাৰ এই ভকত আমাৰ এই গাঁৱৰ উপৰিও আমাৰ ওচৰ পাজৰৰ বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱসকল আহে, সকলে ইয়াত অংশগ্ৰহণ কৰে। দান বৰঙণি আদি কৰি বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াই আছে। গুৱাহাটীবাসী বহুত আছে, আমাৰ পিপলিবাৰীৰে বৰ্তমান গুৱাহাটীত আছে বা অন্যান্য ঠাইৰ পৰা বহু ঠাইৰ পৰা আহিছে। সেইখিনি গোটেই বিৱৰণ দিয়াটো অসম্ভৱ। গতিকে সকলোৰে সহায় সহযোগিতা আমি সম্পূৰ্ণৰূপে পাইছোঁ আৰু আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ এই অনুষ্ঠানত মাঘী পূৰ্ণিমা উৎসৱটো নাইবা এই যি গোপাল থান, এই অনুষ্ঠানটোৰ প্ৰচাৰ যাতে আপোনালোকে কৰে, প্ৰচাৰ কৰি যাতে আগলৈকে আপোনালোকে আমাৰ এই অনুষ্ঠানত সহায় সহযোগিতা আগবঢ়ায় আৰু অন্যান্য ৰাইজেও যাতে সহায় সহযোগিতা আগবঢ়ায়। আপোনালোকৰ জৰিয়তে এই প্ৰচাৰ কৰিলে আমি নথৈ আনন্দিত হ'ম। আৰু এইখিনিতে আমি সকলোকে পুনৰবাৰ আমাৰ এই উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ নিবেদন কৰিছোঁ। এইখিনি আমি আৰু সকলোকে প্ৰভুই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু দান কৰক, এই আমাৰ কামনা। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।